মই মানে দোকানৰ পৰা গৈ আছিলোঁ তো যাওঁতে মানে ক'লৈ গৈ আছিল? ঘৰলৈ গৈ আছিলোঁ মই পিছফালৰ পৰা দোকানৰ বয় বস্তু কিছুমান থাকেতো লৈ যাওঁ কিহৰ দোকান আছিল? মোৰ জুৱেলাৰী তাৰপিছত পিছফালৰ পৰা মাৰিলে ইয়াত বাটাম দি পেলাই মাৰি পেলাই কোনে মাৰিছে? এই মই চিনি জেগাটো অন্ধকাৰ মই জেগা মানুহৰ চিনি নাপালোঁ কোন জেগাত? এই আমাৰ শংকৰদেৱ স্কুলৰ ৰাস্তাটোত দোকান শংকৰদেৱ। হয় তাৰপিছত মানে এই দোকানত কিছুমান বয় বস্তু থাকে বেগটো লৈ গ'ল তাৰপিছত ইমানেই আৰু তাৰ এইখিনিত মাৰিলে এইখিনিত মাৰিলে বেগত কি আছিলে? বেগত অলপ অলপ বস্তু আছিলে দোকানৰ বস্তু কিহৰ কিছুমান বস্তু আছিলে? ৰূপৰ চুপৰ বস্তু আছিলে লগত কোন আছিল? কেছ পইচা আছিলে অলপ কিমান আছিলে? 10-15 হাজাৰ টকা হ'ব পুনৰ ৰূপৰ কিমান বস্তু গহনা আছিল আপোনাৰ লগত? মইতো আইডিয়া কৰিব পৰা নাই পিছত যে গম পাম মই লগত কোন আছিল আপোনাৰ লগত? মোৰ লগত আছিলে সেইজন এই আমাৰ ঘৰৰ ওচৰৰ ল'ৰাজন কিবা সন্দেহ কৰে নেকি কাৰোবাক? মই যেনেকৈ এন্ধাৰতো মই চিনি পোৱা নাই তেনেকুৱাতো বিশেষ মোৰ মনত নাই ধৰক তেনেকুৱা বিশেষ বস্তু এটা হেৰি নাছিল ধৰক অনুমানি কিমান মান আছিলে? 1.5 লাখ টকামান হ'ব চাগে গোটেইখিনি লৈ গ'ল। আপোনাৰ দোকানখন নাম কি? নিউ জুৱেলাৰী কেইটামান সময় ঘটনা কিমান? এই আপোনাৰ 8:30 মানত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ